সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত চুৱেটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত অসমৰ 10খন জিলাৰ লগতে যোৰহাটত মক ড্ৰিল সম্পন্ন কৰা হয়। যোৰহাট বিদ্যুৎ ভৱনৰ বাকৰিত প্ৰশাসনৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। মক ড্ৰিল মানে হ'ল এক সম্ভাৱ্য যিবিলাক ডিজাষ্টাৰ দুৰ্যোগৰ পৰা আমি কেনেকৈ আমাৰ গোটেই চিষ্টেমটোৱে কেনেকৈ একেলগে মিলিজুলি কাম কৰি আমি কেনেকৈ খৰতকীয়াকৈ মানুহবিলাকক আমি টায়াৰ চিষ্টেম মানে হ'ল আমি মানুহবিলাকক 4টা কেটেগৰীত ভাগ কৰোঁ। অকণমান কমকৈ দুখ পালে আমি গ্ৰীণ দি দিওঁ, তাতকৈ অকণমান বেছি মডাৰেট ইনজৰি হ'লে আমি য়েল্ল' দি দিওঁ, তাতকৈ বেছি ছেভিয়াৰ ইনজৰি হ'লে আমি ৰেড দি দিওঁ, আৰু তাতকৈ যদি বেছি ইনজৰি হয় তেতিয়া আমি ব্লেক দি দিওঁ। মিনছ যিবিলাক ডেথ মৃত্যু হোৱা মানুহবিলাকক আমি ব্লেক দি দিওঁ। তাৰমানে ইয়াৰ অৰ্থ এইটোৱে যে আমি খৰতকীয়াকৈ, কাৰণ সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া একেলগে আহিব তেতিয়া গম নাপাব কাক মেডিকেল কলেজ লৈ যাব লাগে বা কাক আমি খৰতকীয়াকৈ ট্ৰিটমেণ্টটো দিব লাগে। সেইকাৰণে আমি টায়াৰ চিষ্টেমত আমি এইবিলাক কৰিছোঁ। এইবিলাক আপোনালোকে দেখিব পাৰে ইয়াত কেনেকৈ আমি হালধীয়া বান্ধিছোঁ। হালধীয়া মানে হ'ল তেওঁ অকণমান মডাৰেটলি দুখ পাইছে, তো তেওঁক আমি যোৰহাট মেডিকেল কলেজলৈ পঠিয়াব লাগিব। তাৰপিছত যিবিলাক গ্ৰীণ বান্ধিছোঁ আমি সেইবিলাক পূৰা মাইল্ড ইনজুৰি, সেইবিলাকক আমি ইয়াতে জাষ্ট ইয়াত ট্ৰিটমেণ্টটো দিলেই হৈ যাব। বিষৰ টেবলেট নাইবা ORS খোৱালে হৈ যাব। মানে বাকী যিখিনি ব্লেক সেইখিনিক আমি লিষ্ট মিনছ সকলোতকৈ কম আমি তেওঁলোকক প্ৰিফাৰেঞ্চটো, কাৰণ তেওঁলোকৰ অলৰেডি ডেথ হৈ গৈছে। গতিকে আমাৰ ট্ৰায়েল চিষ্টেমত তেওঁলোকক লৈ আমি একো কৰিবলগীয়া নাথাকে। এইটো ভূমিকম্পৰ হয়। আজি ভূমিকম্পৰ কাৰণে আমি কেনেকৈ ডিজাষ্টাৰ প্ৰিপেয়াৰনেছ এণ্ড মিটিগেশ্যন কৰিব পাৰোঁ আমি সেইটোক লৈ আমি মক ড্ৰিল আমি পতা হৈছে আজি। উল্লেখযোগ্য যে আকস্মিক দুৰ্যোগৰ সময়ত কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত মক ড্ৰিল দেখুওৱা হয়। বিশেষকৈ ভূমিকম্পৰ সময়ত কেনেদৰে সজাগতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত যোৰহাট বিদ্যুৎ ভৱনত দেখুওৱা হয় এক মক ড্ৰিল। উক্ত কাৰ্যসূচীত ভূমিকম্পত আহত হোৱা ব্যক্তিসকলক কেনেদৰে উদ্ধাৰ কৰিব লাগে, ভূমিকম্প অহাৰ সময়ত কেনেদৰে সজাগ হৈ থাকিব লাগে, সকলোবোৰ দেখুওৱা হয়। যোৰহাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, যোৰহাট মেডিকেল কলেজ, অগ্নি নিৰ্বাপন বাহিনী, চিভিল ডিফেন্সে সহযোগিতা আগবঢ়ায় উক্ত কাৰ্যসূচীত। নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি লগতে আজমা আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত সহযোগত ৰাখি পেলাই আজি এটা মক ড্ৰিল আমি কৰিছোঁ। মক ড্ৰিলত আমাৰ আজি যোৰহাট জিলাৰ আমি 3টা জেগা, যি ইনচিডেণ্ট চাইট বুলি কয়, ইনচিডেণ্ট চাইট আমি 3টা জেগা বাছি লৈছিলোঁ। এটা আমাৰ যোৰহাট মেডিকেল কলেজ, এটা আমাৰ আপোনালোকে আছে যি APDCLৰ বিল্ডিং, আৰু এখন আমি স্কুল বাছি লৈছিলোঁ যোনখন হৈছিলে আমাৰ যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ। আৰু তাতে আমাৰ ইনচিডেণ্ট চাইটত আমি কি প্ৰিপেয়াৰনেছ আমাৰ এটা ডিজাষ্টাৰ মোকাবিলা কৰিবলৈ আমাক লাগে। আমি ডিজাষ্টাৰটো ধৰি লৈছিলোঁ এটা ভূমিকম্প, আৰ্থকুৱেক হিচাপে, আৰু সেই ভূমিকম্পত আমাৰ কি ব্যৱস্থা আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি সংগতি ৰাখি আমি কি কৰিব লাগে, কেনেকৈ ডিজাষ্টাৰটো মোকাবিলা কৰিব লাগে, তাৰ কাৰণে এটা ট্ৰায়েল বুলিয়ে কৈছোঁ। আৰু এটা মক ড্ৰিল আমি এইটো কাৰণে নকওঁ যে আমি কিমান আমি সষ্টম হৈ আছোঁ, কিমান আমি, বাট এইটো কাৰণে কৰোঁ যাতে আমি সকলো ডিজাষ্টাৰ, কাৰণ ডিজাষ্টাৰ বুলি ক'লে ভূমিকম্প আজি এই মুহূৰ্ততে আমি কথা পাতি থকা সময়তে আমাৰ হয়তো চাগে ভূমিকম্প আহিব পাৰে। তাৰে পৰিপ্ৰেক্ষিতত লাগি পেলাই আমাৰ এতিয়া চিভিল ডিফেন্স, আমাৰ মেডিকেল, আমাৰ ট্ৰেন্সপৰ্ট, আমাৰ ফায়াৰ, আমাৰ যিকেইটা ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ ইনক্লুডিং আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সকলো এটা টিম হিচাপে আমি আজি অলৰেডি এতিয়া আগবাঢ়িছোঁ। গম পাইছে আপোনালোকৰ ৰাতিপুৱা 10টা বজাত আমি এটা আৰ্থকুৱেকৰ যি আমি এটা শুনানি লাভ কৰিছিলোঁ, তাতে আমি এটা যি আমাৰ APDCLৰ বিল্ডিঙত আছে তাত আমাৰ অকণমান ডিজাষ্টাৰ হৈছে বুলি আমি খবৰ লাভ কৰি এতিয়া আমি সকলো এটা টিম হিচাপে আহি পেলাই ইয়াত আমি ডিজাষ্টাৰ মোকাবিলা কৰিছোঁ। আৰু ঠিক তেনেদৰে আমি এনেকৈ মক ড্ৰিল আমি কৰি থাকিম, যেনেকৈ ইনষ্ট্ৰাকশ্যনছ আহে আমি মক ড্ৰিল কৰি থাকিম, যাতে আমি সষ্টম হৈ থাকোঁ আৰু যাতে আমি যোৰহাট জিলা প্ৰশাসনে আমি কোনো এটা পৰিস্থিতিৰ যাতে আমি যদি ডিজাষ্টাৰ হয় আমি মোকাবিলা কৰিবলৈ আমি প্ৰস্তুত থাকোঁ, তাৰ কাৰণে আমি প্ৰস্তুতি আমি কৰি আছোঁ। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত DG বৰাৰ ৰিপৰ্ট, নিউজ নাও।